এতিয়া আপোনালোকৰ কি হ'ল কাৰ্যসূচী? নহয়, শ্ৰীকৃষ্ণ আগৰৱালাই কিছুমান খিলঞ্জীয়া যুৱকক বিপথে পৰিচালিত কৰি আমাৰ ওচৰলৈ পঠিয়াইছিলে। কিন্তু আমি কৈছোঁ যে সেই খিলঞ্জীয়া মানুহখিনিক PF দিব লাগিব, আৰু PF দিলে এতিয়ালৈকে PF দিয়া নাই। যদি PF দিয়ে তেতিয়া ব্লেক লিষ্টেড কৰিব নালাগে, কিন্তু ভটিয়াৰ পৰা মানুহখিনিক ক্ষতিপূৰণটো দিব লাগিব। এতিয়া আপোনালোকৰ আন্দোলনটো কি হৈছে? আন্দোলন চলিব, আন্দোলন ইয়াৰ বিৰুদ্ধে চলিব, তীব্ৰ গতিত চলিব। কিন্তু এই যে মানুহখিনিক ঠগি আছে, PF দিয়া নাই কৰ্মচাৰীখিনিক, কিমান আহিছে টোটেল? 900 মান মানুহ আহিছে, 900,000 মানুহ আহিছে। 1000 মানুহৰ PF যদি 6000 টকাকেও খাই আছে, কিমান টকা খাই আছে? কিমান বছৰ দিয়া নাই? দিয়াই নাই, চাকৰি কৰাৰ পৰাই দিয়া নাই, 10 চনত। এতিয়া এই মানুহখিনি কি বুলি কৈছে? তেওঁলোকে লিখি দিছে নেকি? একদম আমাক লিখিত দিব। কেতিয়াও নাভাবিব যে আমি আপোনালোকক চাকৰিৰ পৰা খেদি ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰোঁ। এনেকুৱা যুদ্ধ 1000বাৰ হাৰিম, কিন্তু আপোনালোকৰ পেটত গুৰ মাৰি কেতিয়াও আমি সেইটো আমাৰ এনেকুৱা হয়। মই কথা এটা কওঁ, এতিয়া আমি আছোঁ মাজত, আমাৰ ওপৰত যথেষ্টখিনি ONC থাকে বা কোম্পানী থাকে। এতিয়া আমি মেক্সিমাম আপোনাৰ 400-500 মানৰ মানুহে লিষ্ট হ'ব। আমি প্ৰতিটো ৰিগৰ আমি এক্সট্ৰাকৈ আপোনাৰ সেই লিষ্টখন দিম। আমি এটাই বিচাৰিছোঁ, ঝাৰু মৰা মানুহটোলৈকে যাতে PF পায়। নিশ্চয়। আমি এটা অফিচাৰৰ যিটো জীৱনৰ মূল্য, ঝাৰু মৰা মানুহটো জীৱনৰ সেইটোৱে মূল্য, হয়নে নহয়? আমি সেইকাৰণে সেইটো কথা কৈছোঁ দেই, আমি সেইখিনি কথা কৈছোঁ। আৰু আপোনালোকে কেতিয়াও নাভাবিব আমাৰ এই যুদ্ধখন আপোনালোকক পেটত মাৰি এখন যুদ্ধ নহয়। আপোনালোকৰ আৰু আজি এই গোটেই মানুহখিনিক মই এটা, মোতকৈ জ্যেষ্ঠসকল আছে, জ্যেষ্ঠসকলে যদি মই কিবা ভুল কৈছোঁ মোক ক্ষমা কৰিব, নিজৰ ভাইটি বুলি ভাবি। সৰুসকল আছে, নিজৰ দাদা বুলি ভাবি ক্ষমা কৰিব। কিন্তু মই আপোনালোকক এটা কথা সকলোকে ক'ব পাৰোঁ, আপোনালোকৰ যেতিয়াই বিপদ আহিব, আপোনালোকৰ যিকোনো বিপদৰ ওপৰত কোনোবা থাকে নাথাকে আমি নাজানো, বীৰ লাচিত সেনা নামৰ এই শক্তিটো সদায় আপোনালোকৰ কিনাত। ধন্যবাদ। SK পেট্ৰৰ কোম্পানীৰ ফালৰ পৰা আহিছোঁ। যিহেতু আমি এতিয়া যথেষ্ট শংকাত ভুগিছোঁ এমপ্লয়ী হিচাপে ইয়ালৈ আহি, যিহেতু যিটো পৰিস্থিতি দেখিছোঁ যে কালিলৈ হয়তো যদি আমাৰ কোম্পানীটো কিবা এটা ব্লেকলিষ্টলৈ যায়গৈ বা তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ হয়, তেতিয়া আমাৰ এটা পৰিয়াল নহয়, মোৰ লগত মোৰ একাউণ্টো জড়িত আছে। এতিয়া আজি হাজাৰ ল'ৰা আহিছে এমপ্লয়ী, আমাৰ কোম্পানীটো এমপ্লয়ী আহিছে। কিমান আছে? আমাৰ ইয়াত 1000ৰ ওপৰত আছে। হয়, টোটেল এমপ্লয়ী কিমান? টোটেল এমপ্লয়ী আমাৰ 1300 মান হ'ব। গতিকেলৈ এই 1300 এমপ্লয়ী আমি শংকাত ভুগিছোঁ। সেইকাৰণে আমি আজি ওলাই আহিছোঁ। ইয়াৰ যিহেতু আমাৰ বীৰ লাচিতৰ লগত আমি এইটো নহয় যে আমি ইয়াত আলোচনাত বহিছোঁ, তেওঁলোকৰ এটা আমি অনুৰোধ কৰিবলৈ আহিছোঁ, ৰিকুৱেষ্ট এটা কৰিব আহিছোঁ, যাতে যি তেওঁলোকৰ দাবী আছে বা যিখিনি তেওঁলোকৰ আলোচনা আছে, সেইখিনি আলোচনাৰ মাজে সোনকালে আলোচনাটো হওক আমাৰ কোম্পানীৰ লগত, আৰু ইয়াৰ এটা সঠিক সিদ্ধান্ত তেখেতলোকে লয় যাতে। তেখেতলোকে আমাৰ এটা পজিটিভে দিছে বাৰু, দিছে। আমিও আশা কৰিছোঁ আমাৰ ফালৰ পৰা আমি তেওঁলোকক যিমান পাৰোঁ আমি ছাপোৰ্ট কৰি যাম। সকলোকে হাত জোকাৰি ধন্যবাদ। চিয়'ৰ, খালি আপোনালোকে আমাক দিয়ক যে সকলোকে PFটো দিব দেই। ঠিক আছে। আমি এখন লিখিম, SK পেট্ৰৰ ফালৰ পৰাই লিখিম বাৰু, কাৰণ কি লিষ্ট বনাবলৈ হ'লেতো আপোনাৰ 1000 হিচাপত হৈ যাব। সেইকাৰণে আমি প্ৰত্যেকটো ৰিগে ধৰক SK পেট্ৰৰ ওপৰত হেডলাইন দি এটা ৰিগ বোলে তামুকটুৰিগত এটা এমপ্লয়ী, যদি আপোনালোকে আকৌ এক্সট্ৰাকৈ বিচাৰে, মানুহখিনি লিষ্ট বিচাৰে, তেতিয়াও তেনেকৈ আমি দিম। নহয়, এতিয়া তেওঁলোকে বিচাৰিছে যে আমাৰ এই এমপ্লয়ীখিনিৰ ফালৰ পৰা তেওঁলোকক দিওঁ বীৰ লাচিতক। সেইটো আমি তেনেকৈ ফৰ্মেটটো বনাই লিখিম। আপোনালোকৰ কি কথা আছে অকণমান? SK পেট্ৰৰ কোম্পানীৰ ফালৰ পৰা আহিছোঁ। যিহেতু আমি এতিয়া যথেষ্ট শংকাত ভুগিছোঁ এমপ্লয়ী হিচাপে ইয়ালৈ আহি, যিহেতু যিটো পৰিস্থিতি দেখিছোঁ যে কালিলৈ হয়তো যদি আমাৰ কোম্পানীটো কিবা এটা ব্লেকলিষ্টলৈ যায়গৈ বা তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ হয়, তেতিয়া আমাৰ এটা পৰিয়াল নহয়, মোৰ লগত মোৰ একাউণ্টো জড়িত আছে। এতিয়া আজি হাজাৰ ল'ৰা আহিছে এমপ্লয়ী, আমাৰ কোম্পানীটো এমপ্লয়ী আহিছে। কিমান আছে? আমাৰ ইয়াত 1000ৰ ওপৰত আছে। হয়, টোটেল এমপ্লয়ী কিমান? টোটেল এমপ্লয়ী আমাৰ 1300 মান হ'ব।
গতিকেলৈ এই 1300 এমপ্লয়ী আমি শংকাত ভুগিছোঁ সেইকাৰণে আমি আজি ওলাই আহিছোঁ ইয়াৰ যিহেতু আমাৰ বিলাসিতৰ লগত আমি এইটো নহয় যে আমি ইয়াত আলোচনাত বহিছোঁ তেওঁলোকৰ এটা আমি অনুৰোধ কৰিবলৈ আহিছোঁ ৰিকুৱেষ্ট এটা কৰিব আহিছোঁ যাতে যি তেওঁলোকৰ দাবী আছে বা যিখিনি তেওঁলোকৰ আলোচনা আছে সেইখিনি আলোচনাৰ মাজত সোনকালে আলোচনাটো হওক আমাৰ কোম্পানীৰ লগত আৰু ইয়াৰ এটা সঠিক সিদ্ধান্ত তেখেতলোকে লয় যাতে তেখেতলোকে আমাৰ এটা পজিটিভে দিছে বাৰু দিছে আমিও আশা কৰিছোঁ আমাৰ ফালৰ পৰা আমি তেওঁলোকক যিমান পাৰোঁ ছাপোৰ্ট কৰি যাম আপোনালোকে লিখিতভাৱে বিল আছে থানা অসমলৈ দিয়ক যে আপোনালোকৰ PF পইচা দিব সকলোৱে চাইন মাৰি দিয়ক আমি এইটো এস্কেপেট ক'লে আমাক নহয় বিল আছে থানা অসমলৈ নিশ্চয় আপোনালোকে নিজে লিখিত দিয়ক সকলোকে ধন্যবাদ আৰু পুনৰ এবাৰ সকলোকে জয় আই অসম আৰু আমি কেতিয়াও শ্ৰীকৃষ্ণ আগৰৱালাৰ নিচিনা অনা অসমীয়াৰ তলত আমি নেথাকো আপোনালোকে আত্মসন্মানেৰে কাম কৰক আত্মসন্মানে ভাগ শ্ৰীকৃষ্ণ আগৰৱালাক গোলামী কৰি আমি এইটো নাভাবিব আজি আহিছোঁ বাধ্যতামূলক যে আমি শংকাত ভুগিছোঁ এমপ্লয়ী হোৱাৰ লগতে এজন অসমীয়া হিচাপে কাৰণ মোৰো এটা চাকৰি আছে মোৰ লগতে